আমলখি বৰৰ টেঙা আঞ্জা আমাৰ সকলোৰে প্ৰিয়। লাঞ্চ বুলি ক'লে আচলতে আমলখি বৰৰ টেঙা আঞ্জাকণ খাই বহুত ভাল লাগে। সেয়েহে আমলখি আলু আগতীয়াকৈ বইল কৰি লোৱা হৈছিলে, লগতে বাৰীতে ধনিয়া পাত আছিলেই। ধনিয়া পাত ছিঙি যে বিৰাটেই ভাল লাগে, আৰু ধনিয়া পাত দি আচলতে বিভিন্ন ৰকমৰ ৰেচিপিও বনাব পাৰি। আৰু ধনিয়া পাত বুলি ক'বলৈ গ'লে প্ৰত্যেকটো ৰেচিপিতে আচলতে দিয়াই হয়, আৰু খাবলৈ ইমান ভাল লাগে। বিশেষকৈ ঘৰৰ যিটো ধনিয়া পাত সেই সোৱাদটোৱে অন্যৰকম। এতিয়া মই মিঠাতেলত মিঠি দুটামান দি দিলোঁ, আৰু বৰ আগতীয়াকৈ ভজা আছিলে, লগতে আলু আৰু আমলখি ইমান সুন্দৰকৈ সিজিছে, আৰু অকণমান সিজিছি ল'লোঁ যাতে আৰু সুন্দৰ হয়, থপথপীয়া হয় আঞ্জাকণ। ধুনীয়া হ'লে খাবলৈ ভাল নালাগে। নিমখ আৰু হালধি আগতীয়াকৈ দিয়া আছিলে, সেয়েহে এতিয়া আৰু শেষত বৰ দিয়াৰ কথা আৰু ধনিয়া পাত দি পেলাই ৰেডিয়ে হৈ যাব। আমলখি টেঙা আঞ্জাত বিশেষকৈ একো ব্যৱহাৰ কৰা নহয়। সেই টেঙা আঞ্জাকণেই নিজেই সোৱাদময় হয়, যিহেতু আমলখিকেইটাও ঘৰৰে আছিলে, সেইকাৰণে খাবলৈ আৰু সোৱাদময় হৈছিলে। ভজা বৰকেইটাও দি দিছোঁ। বৰ বুলি ক'বলৈ গ'লে মই মচুৰ দাইল আগতীয়াকৈ তিয়াই থৈ দিছিলোঁ, আৰু মচুৰ দাইলৰ বৰ এটা এটাকৈ ভাজি লৈছোঁ। শেষত ধনিয়া পাত দি দিছোঁ। উতলি থকা আঞ্জাত এয়া ধনিয়া পাত দিয়াৰ পাছত ইমান সুন্দৰ ৰং ওলাইছে, সুন্দৰ গোন্ধ ওলাইছে। আপোনালোকে যদি এইটো ৰেচিপি ট্ৰাই কৰি চোৱা নাই, চাব, লং ভিডিঅ'টো দিয়া আছে। ৰেচিপিবিলাক যদি ভাল লাগিছে ছাবস্ক্ৰাইব কৰি দিব।